আৰক্ষীৰ পোছাকত হাবিবুৰ ওলাল গৰু চোৰ। বিপদৰ পৰা বাচিবলৈ পিন্ধি ললে ইউনিফৰ্মযোৰ। পুলিচৰ মানে এইটো আপোনাৰ ড্ৰাইভাৰ সন্থাৰ ফালৰ পৰা দিছে। আপোনাৰ সাইডত যে পুলিচৰ বেলডাল আছে যে বাকিটো বাৰু বেলডাল তেনেকৈ তেওঁলোকে কোৱা নাই বুলি, এইবিলাক পিন্ধি লৈছে অথৰিটি নাই বুলি তেনেকৈ কোৱা নাই। আৰু গৰু ক'ৰ পৰা ক'লে আনিছিলে? গৰু আপোনাৰ ৰাজমাইৰ পৰা আনিছিলোঁ। কিন্তু আৰক্ষীৰ জালত পৰিল গৰু চোৰ। গৰু তেনেকৈ উল্লেখ কৰা নাই বাৰু। হ'লে ড্ৰাইভাৰ এতিয়া মই ধৰক গাড়ী চলাই আছোঁ, এতিয়া গৰুৱে হওক বা যিয়ে নহওক এইটো মই আনিবই লাগিব। কলিয়াবৰৰ সমজিলাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে ভকুৱামাৰীৰ পৰা জব্দ কৰে গৰু ভৰ্তি এখন ট্ৰাক। ট্ৰাকৰ লগতে তিনিটাকৈ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে। এইজন খাকী পোছাকত হাবিবুৰ ইছলাম কেৰালাৰ পৰা অনাইছিল ৰঙা জোতাযোৰ। ইউনিফৰ্মত সংলগ্ন কৰি লৈছিল সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ বেজ। মানে হাবিবুৰ ভীষণ ব্যস্ত। নামটো কি আপোনাৰ? হাবিবুৰ ইছলাম, ঘৰ 2 নং বৰগুলি। আপুনি পুলিচৰ ড্ৰেছত দেখা পোৱা গৈছে আপোনাক কিয়? পুলিচৰ মানে এইটো আপোনাৰ ড্ৰাইভাৰ সন্থাৰ ফালৰ পৰা দিছে। আপোনাৰ সাইডত যে পুলিচৰ বেলডাল আছে যে বাকিটো বাৰু বেলডাল তেনেকৈ তেওঁলোকে কোৱা নাই বুলি, এইবিলাক পিন্ধি লৈছে অথৰিটি নাই বুলি তেনেকৈ কোৱা নাই। আৰু গৰু ক'ৰ পৰা ক'লে আনিছিলে? গৰু আপোনাৰ ৰাজমাইৰ পৰা আনিছিলোঁ, কাঠপৰা বেচিবলৈ। আটকাধীন 2 গৰু সৰবৰাহকাৰী শিৱসাগৰ জিলাৰ ডিমৌৰ সুৰেন গগৈ আৰু ৰাতুল গগৈ বুলিও জানিব পৰা গৈছে। কাঠপাৰা বজাৰত গৰুসমূহ বিক্ৰী কৰিবলৈ আনোতেই ট্ৰাকসহ ধৰা পৰে আটাইকেইগৰাকী। আৰক্ষী পোছাক মানে এইটো আপোনাৰ এইটো সদৌ অসম ড্ৰাইভাৰ সন্থাৰ পৰা মোক দিছে। এতিয়া লগাবলৈ হোটেলটো দিছে নেকি লগত? হোটেলটো তেনেকৈ কোৱা নাই আৰু মোক কৈছে ড্ৰেছযোৰ বনাই ল'বা তোমালোকে। ড্ৰেছযোৰ বনাই পেলাই তাৰপিছত তোমাৰ এই যিটো লগো আছে এই লগোটো বোলে লগাই ল'বা। তাৰপিছত বোলে গাড়ী চলাবা, য'ত তোমালোকৰ কিবা বিপদ আপদ হ'লে বোলে তোমালোকৰ চোৱা চিতা কৰিব পৰা যাব। গৰু তেনেকৈ উল্লেখ কৰা নাই বাৰু। হ'লে ড্ৰাইভাৰ এতিয়া মই ধৰক গাড়ী চলাই আছোঁ, এতিয়া গৰুৱে হওক বা যিয়ে নহওক এইটো মই আনিবই লাগিব। আৰক্ষী নহয়, এইযোৰ আপোনাৰ হেৰি হয়, কেৰেলাৰ পৰা আনিছিলে। আপোনাৰ নামটো? মোৰ নাম হাবিবুৰ ইছলাম, ঘৰ 2 নং বৰগুলি। গৰুটো আনিছোঁ আপোনাৰ ৰাজমাই বজাৰৰ পৰা। ৰাজমাই হেৰি কি কয়, ভিতৰলৈ সোমাই যাব লাগে। ৰাজমাই দুজন আছে, তেওঁৰ নামটো মই ইমানটা নাজানো। মই কালিয়ে গৈছোঁ বাৰু। গৰুকেইটাটো আনিছিলে আপোনাৰ কাঠপৰা বজাৰলৈ। নহয়, এই কাঠপাৰা আমবাগান পাৰ হৈ কাঠপাৰা বজাৰলৈ আনিছিলে বিক্ৰী কৰিবলৈ। ঠিক আছে, হ'ব ব'লো। ড্ৰাইভাৰ ড্ৰেছ আছে বুলি কৈছে। ড্ৰেছ আছে বুলি কৈছে ড্ৰাইভাৰ। ক'ৰ পৰা আনিছিলে গৰুখিনি? শিৱসাগৰ ডিমৌ ৰাজমাই বজাৰ পৰা। কাঠপৰা বজাৰ। গৰুখিনি কিনি আনিছিলে নে? কিনি আনিছোঁ, ৰচিদ আছে। কিমান গৰু আছে? 36টা আছে। এই যিজন চালক আছিলে, চালকজন ক'ৰ আছিল? চালকজন বহলি নেকি? তেওঁ পোছাকত আছে যে? পোছাকত আছিলে, তেওঁ জানিব। তেওঁ কৈছে যে এইটো ড্ৰাইভাৰ সন্থা পোছাক বুলি কৈছে। কি নাম আপোনাৰ? মোৰ নাম সুৰেন গগৈ। আৰু লগৰজন? ৰাতুল গগৈ। ক'ত ঘৰ? শিৱসাগৰ ডিমৌ পৰিবা। দুজনৰে? কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।